Hi, good morning. Say, মোৰ নাতি এইটো চা আজি মোৰ নাতিক লৈ গুড মৰ্ণিং দিছে কোৱা হাই কোৱা হাই নোকোৱা তাহাঁতে ফুৰিব আহিছিলে দুদিন ৰাখিলোঁ এয়া এতিয়া নাই মাকক এৰিয়ে নিদিয়ে মাকক গা ধুবলৈও নিদিয়ে এয়া মই লৈ লৈ ফুৰিছোঁ মাকক গা ধুবলৈ দিছোঁ এয়া নমো দিয়া নমো দুখাই থাপনাখনেই দেখাব আনিলোঁ উপায় নাই আৰু ঘৰত কেঁচুৱা থাকিলে ভালো লাগে আৰু আপোনালোক ভালে আছেনে নৱবৰ্ষ কেনেকুৱা গ'ল আপোনালোকৰ জনাবচোন মই আৰু আজি সেই পুৰণা কালবোৰ মনত পৰিছে মোৰ যে সৰুতে ইহঁত দুজনীক এই মাকে ডাঙৰ কৰিছিলে মোৰ ছোৱালী দুজনীক মানে তাইৰ মাকেই ডাঙৰ কৰা মই ডাঙৰ কৰা বুলি ক'ব নোৱাৰি মেক্সিমাম কাম তাইহে কৰিছিলে এতিয়া তাইৰ ছোৱালীক মই তুলিছোঁ দেই সেয়া বাই কোৱা বাই কোৱা টেক কেয়াৰ কৈ দিয়া টেক কেয়াৰ নোকোৱা আচ্ছা আমি লগ পাই আছোঁ দেই গছ গছনি আচলতে ৰুব লাগে মানুহে দেখিছেনে আমাৰ পিছফালে ধুনীয়া ধুনীয়া কিছুমান সৰু সৰু জোপোহা গছ ৰুইছে দেখিছেনে এইবোৰ যাতে গৰম দিনত আমাৰ অকণমান বতাহ পাওঁ বা গছ ৰোপণটো কৰিবই লাগে মানুহে এইটো খুব ভাল কথা ঘৰৰ চৌহদটো যেতিয়া সেউজীয়া গছ গছনিৰে ভৰি থাকে তেতিয়া খুব ভাল লাগে কিন্তু বান্দৰ বহুত আহে সেইকাৰণে ইয়াৰে মানে ওপৰত এইবোৰ দিয়া হৈছে বান্দৰৰ কাৰণে কাৰণ খেতি বাতি একেবাৰে ৰাখিব নোৱাৰে এনেকৈ আইনাবোৰ দিয়া হৈছে তেতিয়াতে নাহিব আৰু এয়া গছ গছনিবোৰ দেখিছেনে মই লাইনকৈ ইয়াতে পাতি দিছে ৰুই দিছে তেওঁলোকে আমাৰ যিজন মানে ঘৰৰ যিটো বিল্ডাৰ আছিলে তেখেতে ৰুই দিছে আৰু ময়ো ভালেই পাইছোঁ বাৰু এনেকৈ ৰুব লাগে আজি মাছ বনাম গতিকে মাছো বেছি নাছিলে 3 পিচে আছিলে আমাৰ 3জনৰ হৈ যায় পটককৈ বোলো বিলাহীৰে বনাই দিওঁ সেইকাৰণে আৰু মই এই মাছ বনোৱাত লাগিলোঁ আৰু বাচ্চাৰ ভাগৰ ভাতটো মাকে খালোঁ টুকু খোৱা নাই তুমি টুকু চাওক হাই কৈ দিয়া হাই দেখাই দিয়া তুমি খালা যে দেখাই দিয়া কৰি দেখাই এয়া পৰিবাৰবীৰ আকৌ সৰু কালটো তোমালোকক এনেকৈ খুৱাইছিলোঁ গম পাইছা মাইনাবায়ে কৰিছিলে মই বেছি কৰা নাই চবখিনি মাইনাবায়ে মোৰ তাতে ডাঙৰ হোৱা নাই হনুমানৰ নিচিনা হৈছে মাইনাবাহে তোমালোকক মাৰ দৰে ডাঙৰ কৰিছে গম পাইছা নাই মায়ে মোৰ এপেটাইজ আমি 3টা মানুহে আৰু বিলাহী দিম সম্পূৰ্ণ উত্তপ্ত হৈ আছে আমাৰ মই ইয়াতে জোতা পিন্ধাই আছো তাই এয়া আমাৰ বিভীষিকা সৃষ্টি কৰিছে হয়নে এইটো মেইন এয়া আমাৰ কমলা বাই এয়া দৌলাৰে নাচ নাচি আছে তাই এতিয়া দৌলাৰে আমাৰ নাকে মুখে সমানে ওলাব তথাপি আমি যাম ফুৰিম আমি এতিয়া ফুৰিব সম্পূৰ্ণ ৰেডি পুৰা হিটলাৰৰ ফেমিলি লৈ ওলাইছো লগ পাই আছো একেবাৰে ফুট গধূলি গোটেই জাকটো লৈ আমি আহিছোঁ এতিয়া নেহৰু পাৰ্ক পোৱালি ঘৰত নাথাকে কান্দা কাটা হুলস্থুল এইটো নাতি এই 2টা বেটি গতিকে এতিয়া নেহৰু পাৰ্কত অকণমান ইহঁতৰ লগতে থাকোঁ আৰু নিউ ইয়াৰ বুলি
মই উঠিছোঁ ক'ত উঠা নাই মই এয়া মই দেখাওঁ এয়া মই ক'ত মই নহয় আহা আমি তাত তিনিটা তাই খোজকাঢ়িছে নেকি খোজকাঢ়িছে তাই ক্লাছ হৈছে নে বাৰ্বি ইয়াতে যে আছে আই লাভ মাই গুৱাহাটী একচুৱেলি গুৱাহাটীখন সঁচাই আমাৰ খুব মৰমৰ সকলো আহিব লাগে আপোনালোকো নেহৰু পাৰ্কখন সঁচাই আগতকৈ বহুত ধুনীয়া হৈছে মই যেতিয়া হেণ্ডিকত পঢ়ি আছিলোঁ তেতিয়া ইমান ধুনীয়া নাছিলে কিন্তু এতিয়া মানে খুব দেখিবলৈ খুব মনোমোহা হৈছে আৰু ছোৱালী এয়া তাইক ডাবল চুৱেটাৰ পিন্ধি আহিব দিলোঁ মাকে আহিছোঁ কিন্তু ছোৱালী অহা নাই এতিয়া চাওক ছোৱালীৰ অৱস্থা ছোৱালী কঁপি আছে এতিয়া ঠাৰ 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 আৰু সেই দুজনী মা বেটি গৈ আছে এতিয়া সন্মুখত দুইটা ঠিক আছে আমি ঘূৰি ফুৰি লগ পাই আছোঁ দেই আপোনালোকক মোৰ চেনেলটো চাব এইখন কোন যাব লগত ইয়াৰ পৰা চলাব নেকি এয়া টিকট উঠা দেই তোমালোক বাই 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 আহিবা দেই ভালকে ঘূৰি ঘূৰি দিয়ক ইহঁতক এতিয়া উঠাই দিলোঁ ট্ৰেইনত এতিয়া গোটেই আপোনালোকে সৰু বাচ্ছা যদি আছে সৰু ল'ৰা ছোৱালী লৈ আনিব পাৰিব দীঘলী নেহেৰু পাৰ্কত এনেকৈ আজিকালি মানে ট্ৰেইন লাইন এখনো এড কৰিছে খুব ভাল লাগিছে সিহঁতে খুব এনজয় কৰিছে দেখিছোঁ আৰু তাই ভাল পাইছে আৰু গৈ পিনে বাই বাই এয়া সৰু ল'ৰা ছোৱালীক লৈ গধূলি যদি আপোনালোকে আহেনে খুব ভাল পাব চাই পিনে এয়া সঁচাই বৰ ধুনীয়া লাগিছে যিটো নেহেৰু পাৰ্কৰ যিটো পৰিৱেশ সঁচাই বৰ ধুনীয়া আকাশখন চোৱা না কি ধুনীয়া লাগিছে কাশী যোনটোৰে চোৱা ধুনু খাবা চব খানা খোৱা মগ্ন চব চানা খোৱাত ব্যস্ত আমি বনতে বহি লৈছোঁ আৰু এয়া গধূলি আৰু এনেকৈ ভালো লাগে তুমি খাবই নাপালা আমি শেষেই কৰিলোঁ দে খোৱা 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 মামা ন এইটো কি ধুনীয়া লাগিছে গছডালৰ লাইটিংটো দেখিছা বাৰ্বি চোৱা পিছফালে গছডালৰ ৱাও পেলাই দিয়া আমাৰ এতিয়া নেহেৰু পাৰ্কৰ পৰা ওলালোঁ no? Oh, yes. Alright. Ma? Hello. Hello. খোলা এই দাদাক এই দি দিব ৰাখি দিয়া
থেংক ইউ দেই ভাইটি বাই ঘৰৰ বজাৰ কৰি পিনে ঘৰ সোমালো আহি ভাগৰি আছো মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পাৰিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব